নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমাৰ ভাগ্য জন্মৰ আগতে লিখা থাকে নেকি? আমাৰ ভাগ্যত যিবোৰ ঘটনা ঘটি থাকে, সেইবোৰ প্ৰথমৰ পৰাই নিশ্চিত হৈ থাকে নেকি? প্ৰিয় দৰ্শক, গুৰুৰ পুৰাণে কৈছে, মনুষ্যৰ ভাগ্যত জন্মৰ পৰা মৃত্যুলৈকে যিবোৰ ঘটনা ঘটি থাকে, সেয়া পূৰ্ব নিৰ্ধাৰিত। জন্ম আৰু মৃত্যু এনেকুৱা এক অটল সত্য যিটো কোনেও খণ্ডাব নোৱাৰে। কিন্তু আপুনি জানেনে, আমাৰ ভাগ্য জন্মৰ পূৰ্বেই নিৰ্ধাৰিত হয় নে জন্ম হোৱাৰ পিছত নিৰ্ধাৰণ হয়? গুৰুৰ পুৰাণে জনম মৰণৰ কৰ্মৰ ওপৰত বিস্তাৰিত ৰূপত বৰ্ণনা কৰিছে। তেতিয়াহ'লে আহক বেছি পলম নকৰি কথাখিনি আৰম্ভ কৰোঁ। মনুষ্যৰ ভাগ্য কেতিয়া লিখা হয়? মনুষ্যৰ ভাগ্য জন্মৰ পূৰ্বেই লিখা থাকে নেকি? নে জন্মৰ পিছতহে মানুহৰ ভাগ্য নিৰ্ধাৰণ হয়? কথাখিনি আৰম্ভ কৰোঁতে আপোনাক এটা কথা কওঁ। গুৰুৰ পুৰাণৰ এই জ্ঞানবৰ্ধক ভিডিঅ' আপুনি আধাতে নেৰিব। এই ভিডিঅ' সম্পূৰ্ণকৈ চাব, কাৰণ এয়া গুৰুৰ পুৰাণৰ কথা। গুৰুৰ পুৰাণৰ ৰহস্যময় জ্ঞান আপুনি অৰ্জন কৰিব পাৰিলে আপোনাৰ জীৱনৰ সৈতে জড়িত সমস্ত লোভ, ক্ৰোধ, মোহ আৰু দুখৰ অন্ত পৰিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, গুৰুৰ পুৰাণৰ কোনো কথা আধৰুৱাকৈ শুনিব নালাগে, কাৰণ আধৰুৱা জ্ঞান সদায় বিষৰ সমান। গুৰুৰ পুৰাণত শ্ৰীকৃষ্ণই কৈছে, মনুষ্যৰ জীৱনত যিবোৰ ঘটে, সেয়া জন্মৰ পূৰ্বেই নিৰ্ধাৰিত হৈ থাকে। সেয়া কোনেও খণ্ডাব নোৱাৰে। গুৰুৰ পুৰাণে জনম মৰণৰ পৰা বৰ্তমান জীৱনত আমি কেনেকৈ জীয়াই থাকিব লাগিব, এই সকলোবোৰৰ বিষয়ে আমাক শিক্ষা দিছে। এসময়ৰ কথা, দ্বাৰকা নগৰত দিব্য আসনত বহি আছিল ভগৱান শ্ৰীকৃষ্ণ। তেনেকুৱাতে দেৱঋষি নাৰদে নাৰায়ণ নাৰায়ণকৈ দ্বাৰকাত প্ৰৱেশ কৰিছে। লাহে লাহে দেৱঋষি নাৰদ ভগৱান শ্ৰীকৃষ্ণৰ কাষলৈ আহিল। দেৱঋষি নাৰদে প্ৰণাম জনালে ভগৱান শ্ৰীকৃষ্ণক। হে প্ৰভু, আজি মই এটা প্ৰশ্নৰ উত্তৰ বিচাৰি আপোনাৰ ওচৰলৈ আহিলোঁ। আপুনিতো সকলো জানে। তথাপিও মই আপোনাক সুধিছোঁ, প্ৰভু, মনুষ্যৰ ভাগ্য জন্মৰ পূৰ্বেই নিৰ্ধাৰণ হৈ থাকে নেকি? নে জন্মৰ পিছতহে মনুষ্যৰ ভাগ্য লিখা হয়? প্ৰভু, মই এই বিষয়ে জানিব বিচাৰিছোঁ। মনুষ্যৰ সৈতে যিবোৰ ঘটনা ঘটি থাকে, সেয়া কি মানুহজনৰ জন্মৰ পূৰ্বেই নিৰ্ধাৰণ হয় নেকি? নে মানুহজনে পূৰ্বজন্মৰ ফল ভোগ কৰিবলগীয়া হয়? এটা কথা সত্য, আমি কঠোৰ পৰিশ্ৰম আৰু ভাল কৰ্মৰ দ্বাৰা আমাৰ ভাগ্য সলাব পাৰোঁনে? মনুষ্যই কঠোৰ পৰিশ্ৰম আৰু ভাল কৰ্মৰ দ্বাৰা সেয়া সলাই পেলাব পাৰে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই মিচিকীয়াকৈ হাঁহি নাৰদক ক'লে, হে নাৰদ, তুমি মোক যি প্ৰশ্ন কৰিছা, এয়া সঁচাই অতি গুৰুত্বপূৰ্ণ। এই প্ৰশ্ন মানৱ জাতিৰ জনম মৰণ আৰু কৰ্মৰ ওপৰত আধাৰিত। ভগৱান শ্ৰীকৃষ্ণই নাৰদক ক'লে, নাৰদ, মই তোমাক এটা কাহিনী শুনাওঁ। এই কাহিনীটোৰ মাজতে তুমি তোমাৰ প্ৰশ্নৰ উত্তৰ পাবা। মই যিখিনি কথা তোমাক ক'বলৈ বিচাৰিছোঁ, প্ৰতিজন মনুষ্যৰ কাৰণে এয়া তুমি সাৱধান বাণী বুলি ধৰি ল'ব পাৰা, আৰু এয়া প্ৰেৰণাৰ প্ৰতীক হ'ব। কিন্তু নাৰদ, তুমি এই কথাখিনি খুব মনোযোগেৰে শেষলৈকে শুনিব লাগিব। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে নাৰদ, এয়া গুৰুৰ পুৰাণৰ কথা। যিয়ে এই কথা আধৰুৱাকৈ শুনে, তেওঁৰ জীৱন বিপদাপূৰ্ণ হ'ব পাৰে। আধাশুনিয়া জ্ঞান সদায় বিষৰ সমান। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে নাৰদ, এই কলিৰ যুগৰ সংসাৰত যদি মনুষ্যই এই কথাখিনি শেষলৈকে শুনি বুজি লয়, সেইজনৰে এই সংসাৰৰ সকলো পাপ খণ্ডন হ'ব। সেইজনেহে এই সংসাৰৰ সকলো পাপ, মোহ, লোভ আদিৰ পৰা মুক্ত হ'ব পাৰিব। নাৰদে ক'লে, প্ৰভু, আপুনি প্ৰকাশ কৰক। আপোনাৰ কথা মই খুব সুন্দৰকৈ শ্ৰৱণ কৰিম। শ্ৰীকৃষ্ণই নাৰদক কথাখিনি ক'বলৈ আৰম্ভ কৰিলে। হে নাৰদ, প্ৰাচীন কালত এখন বিশাল সমৃদ্ধিশালী ৰাজ্য আছিল। সেই ৰাজ্যখনৰ নাম আছিল অক্ষয়পুৰী। সেই ৰাজ্যখনৰ শাসক আছিল ৰজা ৰত্নধৰ। ৰজা ৰত্নধৰ অত্যন্তই ধৰ্মপৰায়ণ আছিল। তেওঁ সদায় নিজৰ ৰাজ্যৰ প্ৰজাৰ কল্যাণৰ বাবে কাম কৰিছিল। প্ৰতিদিনে তেওঁ ধৰ্মৰ খুঁটিত চলিছিল। অধৰ্মক তেওঁ পৰছয় কেতিয়াও দিয়া নাছিল।
ৰজা ৰত্নধৰে ভগৱানৰ পৰা এটি সন্তান কামনা কৰিছিল ৰাজ্যখন চলাবৰ কাৰণে। যোগ্য উত্তৰাধিকাৰীৰ বাবে তেওঁ এটি পুত্ৰ সন্তানৰ কামনা কৰিছিল ভগৱানৰ পৰা। হে নাৰদ, ৰজা ৰত্নধৰ আৰু ৰাণীয়ে বহু বছৰ ধৰি তপস্যা কৰিছিল। তেওঁলোকৰ তপস্যাত প্ৰসন্ন হৈ ভগৱান ভোলানাথে সন্তান লাভৰ বৰ দিলে। তাৰ পিছতে ভগৱান শিৱৰ আশীৰ্বাদত ৰাণী গৰ্ভৱতী হ'ল। সেই খবৰটো শুনি ৰজা আনন্দত আত্মহাৰা হ'ল। ৰাণীৰো মন আনন্দেৰে ভৰি পৰিল, কাৰণ তেওঁলোকে সন্তানৰ মুখ দেখিব। কাৰণ তেওঁলোকে মনে প্ৰাণে বিচাৰিছিল তেওঁলোকৰ পুত্ৰ মহান শাসক হওক আৰু সেইখন ৰাজ্যক সুখ সমৃদ্ধিৰ দিশে যাতে তেওঁলোকৰ পুত্ৰই লৈ যায়, সেয়াই তেওঁলোকে মনে প্ৰাণে কামনা কৰিছিল। কিন্তু ৰাণীয়ে যেতিয়া সন্তান জন্ম দিলে, সেই সন্তানটো শাৰীৰিকভাৱে বাধাগ্ৰস্ত আছিল আৰু দুৰ্বলী আছিল। শাৰীৰিকভাৱে সক্ষম নাছিল ৰাণীয়ে জন্ম দিয়া সন্তানটি। এই খবৰটো জনাৰ লগে লগে ৰজা ৰত্নধৰৰ অন্তৰ ফালি চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। ৰজা ৰত্নধৰে আক্ষেপেৰে ভগৱানক প্ৰশ্ন কৰিলে, মোৰ লগত কিয় এনেকুৱা কৰিলা ভগৱান? ৰজা ৰত্নধৰে ভগৱান শ্ৰীকৃষ্ণৰ দৰ্শন পাব বিচাৰিলে। ৰজাই ভগৱানক সুধিলে, হে প্ৰভু, মই বেছি তপস্যা কৰিছিলো, তাৰ পিছতো মোৰ তপস্যাৰ ফল এনেকুৱা কিয় হ'ল? মোৰ ল'ৰাটো শাৰীৰিকভাৱে বাধাগ্ৰস্ত কিয় হ'ল? মই ভগৱান ভোলানাথৰ পৰা আশীৰ্বাদ লৈছিলো, কিন্তু তাৰ পিছতো মোৰ লগত কিয় এনেকুৱা হ'ল? এয়া কি মোৰ ভাগ্যত পূৰ্ব নিৰ্ধাৰিত আছিল নেকি? ৰজাৰ সেই প্ৰশ্ন শুনি ভগৱান শ্ৰীকৃষ্ণই মিচিকিয়াকৈ হাঁহিলে। ৰাজন, তুমি ঠিকেই কৈছা। তোমাৰ শিশুটি শাৰীৰিকভাৱে অক্ষম। তুমি জানানে তোমাৰ সন্তানৰ জন্ম এনেকৈ কিয় হ'ল? এয়া তোমাৰ দ্বাৰা কৰা পূৰ্বজন্মৰ কৰ্মৰ ফল। তোমাৰ পূৰ্বজন্মৰ কৰ্মৰ পৰিণাম এয়া। যিখিনি তোমাৰ ভাগ্যত লিখা আছিল, ইয়াৰ অৰ্থ এইটো নহয় যে তোমাৰ ভাগ্য পূৰ্ব নিৰ্ধাৰিত। এই ঘটনা তোমাৰ লগতে তোমাৰ পুত্ৰৰ কৰ্মৰ ফল, যিখিনি দুয়োৰে পূৰ্বজন্মৰ সৈতে জড়িত হৈ আছে। ভগৱান শ্ৰীকৃষ্ণৰ এই কথাখিনি শুনি ৰজা আচৰিত হ'ল। আচৰিত হৈ ৰজাই সুধিলে, হে প্ৰভু, মই জানিব বিচাৰিছো ভাগ্য কি পূৰ্বেই লিখা থাকে নেকি? তেতিয়া শ্ৰীকৃষ্ণই ক'লে, জন্ম, মৃত্যু, জীৱনৰ উত্থান পতন পূৰ্ব নিৰ্ধাৰিত হয়, কিন্তু আমি যি কৰ্ম কৰোঁ, সেই কৰ্মৰ দ্বাৰা আমি আমাৰ ভাগ্য সলনি কৰি পেলাব পাৰোঁ। যিদিনা তোমাৰ পুত্ৰৰ জন্ম হৈছিল, সেইদিনা তুমি এক বিশেষ সন্তানৰ কাৰণে তুমি বৰদান লাভ কৰিছিলা, কিন্তু সেই সন্তানে প্ৰত্যাহ্বান গ্ৰহণ কৰাটো একেবাৰে জৰুৰী আছিল। তেতিয়াহে তোমাৰ সন্তানটিয়ে জীৱনত ধৈৰ্য, সাহস আৰু পৰাক্ৰমক বিকশিত কৰিব পাৰিব। কিন্তু তোমাৰ সন্তানৰ ভৱিষ্যত সেই সময়ৰ কৰ্মৰ দ্বাৰা নিৰ্ণয় নহয়। তাৰ পৰিৱৰ্তে এয়া তোমাৰ পূৰ্বজন্মৰ কৰ্মৰ পৰিণাম মাত্ৰ। ভগৱান শ্ৰীকৃষ্ণই ৰজা ৰত্নধৰক ক'লে, হে ৰাজন, ভাগ্য আৰু কৰ্মৰ মাজত গভীৰ সম্বন্ধ আছে। আমাৰ কৰ্মই আমাৰ ভাগ্য নিৰ্মাণ কৰে। সেইবাবেই আমি নিজৰ কৰ্ম, ধৰ্ম আৰু সত্যৰ মাৰ্গেৰে আগুৱাই নিব লাগে। শ্ৰীকৃষ্ণই আকৌ ক'লে, হে ৰাজন, যিখিনি তোমাৰ জীৱনত ঘটিল, সেয়া তোমাৰ পূৰ্বজন্মৰ কৰ্মৰ পৰিণাম মাত্ৰ। যদি তোমাৰ সন্তান শাৰীৰিকভাৱে অক্ষম হৈ জন্ম লৈছে, তেন্তে তেওঁৰ আত্মাৰ পূৰ্বজন্মৰ কৰ্মৰ ফল সেয়া। যেনেকৈ তুমি পুণ্যাত্মাৰ ৰূপত জন্ম লৈছা, তোমাৰ জীৱনত সংগ্ৰাম, জটিল সময়খিনি নিশ্চয়কৈ থাকিব। কাৰণ এই সংসাৰত প্ৰতিটো আত্মাই কিবা নহয় কিবা এক কষ্ট ভোগ কৰিবই লাগে, যাতে পূৰ্বজন্মৰ কৰ্মৰ ফল তেওঁলোকে সমাপ্ত কৰিব পাৰে। কিন্তু মনত ৰাখিবা, তোমাৰ সন্তানৰ জীৱনত যি জটিলতা আছে, সেয়া কেৱল পৰীক্ষা মাত্ৰ। যদি তোমাৰ সন্তান ধৈৰ্য আৰু সাহসেৰে এই কঠিন সময়খিনিৰ মুখামুখি হ'ব পাৰে, তেন্তে তোমাৰ সন্তানে নিজৰ ভাগ্য সলনি কৰিব পাৰিব আৰু তাৰ পিছত এদিন তোমাৰ সন্তানে সেইখিনি কামেই কৰিব, যিখিনি কাম তুমি তোমাৰ জীৱনত বৰ্তমান কল্পনা কৰি আছা। ভগৱান শ্ৰীকৃষ্ণই তেনেকৈ কোৱাৰ পিছতে ৰজা ৰত্নধৰে পুনৰ সুধিলে, হে প্ৰভু, মই আৰু মোৰ পুত্ৰই ভাগ্য সলনি কৰিব পাৰিমনে? শ্ৰীকৃষ্ণই লগে লগে ক'লে, নিশ্চয় পাৰিবা। তোমালোক দুয়োয়ে নিজৰ ভাগ্য সলনি কৰিব পাৰিবা।
তোমাৰ পুত্ৰ সন্তানৰ জন্মৰ সময়ত যিখিনি শাৰীৰিক অক্ষমতা আছিল সেয়া তেওঁৰ কৰ্মৰ ফল, কিন্তু তোমাৰ সন্তানৰ ভৱিষ্যত তোমাৰ ভাল কৰ্মৰ ওপৰতহে নিৰ্ভৰ কৰিব। যদি তুমি তেওঁক সাহস, ধৈৰ্য আৰু আত্মবিশ্বাসেৰে ভৰপূৰ কৰি তুলিব পাৰা, তেন্তে তোমাৰ সন্তানে ভাগ্যক নিশ্চয় সলনি কৰি দিব পাৰিব। তোমাৰ ভাল কৰ্মৰ পৰিণামত তোমাৰ সন্তান এদিন মহান মানুহ হিচাপে জিলিকি থাকিব আৰু তুমি আশা কৰা ধৰণেৰে তোমাৰ সন্তানে ৰাজ্যভাৰ চম্ভালিব পৰাকৈ সক্ষম হ'ব। ভগৱান শ্ৰীকৃষ্ণই তাৰ পিছত কৈ গ'ল, ভাগ্য এক চক্ৰৰ সমান, যি কৰ্মৰ আধাৰত ঘূৰি থাকে। যেতিয়াই তুমি ভাল কাম কৰা, তেতিয়াই তুমি তোমাৰ ভাগ্য সুখময় কৰি ল'ব পাৰিবা। তাৰ পিছত ৰজা ৰত্নধৰে শ্ৰীকৃষ্ণৰ সন্মুখত ক'লে, ভাগ্য কি পূৰ্বজন্মৰ কৰ্মৰ সৈতে জড়িত নেকি? শ্ৰীকৃষ্ণই ক'লে, হয়, কিন্তু তাৰ পিছতো সেই ভাগ্য সলনি কৰাৰ শক্তি তোমাৰ হাতত আছে। যদি তুমি ভাল কাম কৰা, তেতিয়া সেই কৰ্মই তোমাৰ ভাগ্যখনো সলনি কৰিব পাৰে। সমান্তৰালভাৱে ভক্তি, সাধনা আৰু সেৱাৰ দ্বাৰা ভাগ্য সলনি কৰিব পাৰি। ঈশ্বৰ ভক্তিৰে ভগৱানক প্ৰসন্ন কৰি আমি আমাৰ ভাগ্য সলনি কৰিব পাৰোঁ। যদি তুমি তোমাৰ পুত্ৰ সন্তানটিৰ সাহস, আত্মবিশ্বাস আৰু জীৱন সংগ্ৰামৰ সৈতে মুখামুখি হ'ব পৰাকৈ শিক্ষা দিব পাৰা, তেতিয়া তেওঁ নিজৰ ভাগ্য সলনি কৰিব পাৰিব। ৰজা ৰত্নধৰে ভগৱান শ্ৰীকৃষ্ণৰ সন্মুখত কথাখিনি বিশ্লেষণ কৰিবলৈ ধৰিলে আৰু পুত্ৰক শিক্ষা দিয়াৰ সংকল্প ল'লে। তাৰ পিছত ৰজা ৰত্নধৰে নিজৰ পুত্ৰক জটিল সময়তো ধৈৰ্য আৰু সাহসেৰে কেনেকৈ জীৱন যাপন কৰিব লাগে তাৰ প্ৰেৰণা দিলে। সময়ৰ লগে লগে সেই শাৰীৰিকভাৱে অক্ষম ল'ৰাটোৱে সাহস, ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমেৰে সমাজত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ সংগ্ৰাম আৰু অসীম সাহসৰ কাৰণে ৰাজ্যত তেওঁৰ সন্মান দুগুণেই বাঢ়িল। তাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে নাৰদ, তুমি কেৱল এইটো বুজি লোৱা, ভাগ্য হৈছে এক নিৰন্তৰ প্ৰক্ৰিয়া, যি কৰ্মৰ আধাৰত সলনি হৈ থাকে। যি মানুহে জীৱনত নিজৰ কৰ্মৰ শুধৰণি কৰে আৰু ভগৱানৰ চৰণলৈ যায়, সেইজন মানুহৰে ভাগ্য সলনি হৈ পৰে। এয়া কেৱল কৰ্মই নহয়, বৰঞ্চ জীৱনৰ সংগ্ৰাম আৰু কৰ্মৰ পৰিণাম। তাৰ পিছত শ্ৰীকৃষ্ণই নাৰদক আকৌ ক'লে, হে নাৰদ, এই কথাই আমাক কি শিকালে জানা? জীৱনত আমাৰ লগত যিয়েই ঘটে, সেয়া পূৰ্বজন্মৰ আমাৰ কৰ্মৰ ফল। প্ৰিয় দৰ্শক, গুৰুৰ পুৰাণে আমাক শিকাইছে, যদি আমি ভাল কাম কৰোঁ আৰু সত্য আৰু ধৰ্মৰ পথেৰে চলো আৰু ঈশ্বৰৰ শৰণাপন্ন হওঁ, তেতিয়াই কিন্তু আমি জীৱনৰ পথ সলনি কৰিব পাৰোঁ। জীৱন যিটো দিশত গৈ আছে, সেই দিশ কেৱল কৰ্মইহে সলনি কৰিব পাৰে। তাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই নাৰদক ক'লে, হে নাৰদ, এই সংসাৰ হৈছে কৰ্মৰ দাপোন। যিয়ে যেনেকুৱা কৰ্ম কৰে তেনেকুৱাই ফল লাভ কৰিব। মনুষ্যই এই কথাটোত গুৰুত্ব দিব লাগিব। মাক-দেউতাকৰ সেৱা শুশ্ৰূষা, আনক সহায় কৰা, ঈশ্বৰৰ প্ৰতি থকা ভক্তিয়েই জীৱনৰ আটাইতকৈ ডাঙৰ কৰ্ম। যি মনুষ্যই পূৰ্বজন্মত কাৰোবাৰ সৈতে পাপ কৰিছিল, কাৰোবাক যদি কষ্ট দিছিল, তেওঁলোকে যে কেৱল নৰকত ভয়ানক যন্ত্ৰণাই ভোগ কৰিব লাগে, তেনেকুৱা নহয়। তাৰ লগতে জন্ম-জন্মান্তৰৰ কাৰণে তাৰ ফল ভোগ কৰিব লাগিব। কিন্তু যি নিজৰ কৰ্মৰ শুধৰণি কৰে, তেওঁলোকে এই চক্ৰৰ পৰা মুক্ত হ'ব পাৰে। কাৰণ এই সংসাৰেই হৈছে মানুহৰ কাৰণে এটা ডাঙৰ সুযোগ। ধৰ্ম, সত্যই মনুষ্যৰ জীৱন। ধৰ্ম, সত্যকেই মনুষ্যৰ জীৱন বুলি ধৰি লোৱা উচিত। মনুষ্যই এইটো কথা বুজি পোৱা উচিত, মৃত্যুৰ লগত তেওঁৰ কেৱল ভাল কৰ্মখিনিহে যায়। এই কথাখিনিয়ে আমাক এয়াই শিক্ষা দিলে, আমাৰ ভাগ্য হৈছে আমাৰ পূৰ্বজন্মৰ কৰ্মৰ ফল। প্ৰতিটো পাপৰ দণ্ড আৰু প্ৰতিটো পুণ্যৰ ফল নিশ্চিত। সেইবাবে মনুষ্যই নিজৰ কৰ্মৰ ওপৰত ধ্যান দিয়া উচিত। স্বাৰ্থ, পাপ আৰু অহংকাৰ ত্যাগ কৰি ধৰ্ম, সত্য আৰু সেৱাক আঁকোৱালি লোৱা উচিত। কাৰণ এয়াই হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ সত্যৰ পথ। ভগৱান শ্ৰীকৃষ্ণই এনেদৰেই দেৱঋষি নাৰদক গুৰুৰ পুৰাণৰ ৰহস্যৰ বিষয়ে বৰ্ণনা দিলে। ভাগ্য মানৱ জীৱনত জন্মৰ পূৰ্বেই লিখা থাকে,
কিন্তু আমি আমাৰ জীৱনৰ সংগ্ৰাম, সত্য, ধৰ্ম আৰু ঈশ্বৰ ভক্তিৰ দ্বাৰা সেই ভাগ্য সলাই পেলাব পাৰোঁ। গুৰুৰ পুৰাণত ভাগ্যৰ লেখা-জোখা আৰু কৰ্মৰ বিষয়ে উল্লেখ আছে। গুৰুৰ পুৰাণে আমাক শিকাইছে জীৱন এডৰা খেতিৰ দৰে। মনুষ্যই সেই খেতিডৰাত যি বীজ ৰোপণ কৰে তেনেকুৱাই ফল মনুষ্যই লাভ কৰে। অৰ্থাৎ বীজ আপুনি যেনেকুৱাই ৰোপণ কৰিছে ফল আপুনি তেনেকুৱাই পাব। কৰ্ম আপুনি যেনেকুৱাই কৰিছে ফল আপুনি তেনেকুৱাই পাব। কাইলৈ যদি আপোনাৰ লগত আপোনাৰ কৰ্মৰ কাৰণে বেয়া হৈছে তেন্তে দুখ কৰি লাভ নাই, কাৰণ আপুনি কৰ্ম তেনেকুৱাই কৰিছে। সেইবাবে আপুনি ফল তেনেকুৱাই পাইছে। এইবাবে সত্য, ধৰ্ম আৰু ঈশ্বৰৰ ভক্তি জীৱনৰ আচল সত্য বুলি যিদিনা আপুনি মানি ল'ব বা গ্ৰহণ কৰিব, তেতিয়াই আপোনাৰ জীৱন মধুময় হ'ব। আজি যদি আপুনি ভাল কৰ্ম কৰি থয়, তেন্তে অহা জনমত তাৰ ফল আপুনি নিশ্চিতভাৱে পাব। সেই গুৰুৰ পুৰাণত ভগৱান শ্ৰীকৃষ্ণই কৈছে, যেতিয়া মনুষ্যৰ জন্ম হয়, তেতিয়া পূৰ্বজন্মৰ কৰ্মৰ ফলৰ আধাৰতেই সেই মনুষ্যৰ ভাগ্য জন্মৰ পূৰ্বেই লিখা হয়। আৰু সেইজন মানুহৰ লগত সেইখিনিয়ে হয় যিখিনি মানুহজনৰ জন্মৰ পূৰ্বেই ভাগ্যত লিখা আছিল। সেইখিনি কোনেও খণ্ডাব নোৱাৰে। যদি কিবা সলনি কৰিব পাৰে, আপুনি নিজেই পাৰিব। সত্য, ধৰ্ম, সেৱা আৰু ঈশ্বৰ ভক্তিৰ দ্বাৰাহে সেইখিনি আপুনি সলাব পাৰিব। গুৰুৰ পুৰাণে মানুহৰ জন্ম, মৃত্যুৰ ৰহস্য, ভাগ্যৰ কৰ্মৰ বিষয়ে বিস্তাৰিত ৰূপত বৰ্ণনা কৰিছে। হিন্দু ধৰ্মৰ 18 মহাপুৰাণৰ ভিতৰত গুৰুৰ পুৰাণ হৈছে অন্যতম। এই পুৰাণত জন্ম, মৰণ, পুনৰ্জনম আৰু আত্মাৰ মাৰ্গৰ বিষয়ে সম্পূৰ্ণ বিস্তাৰিত ৰূপত উল্লেখ আছে। গুৰুৰ পুৰাণৰ মতে মনুষ্যৰ ভাগ্য মানুহজনৰ পূৰ্বজন্মৰ কৰ্মই নিৰ্ধাৰণ কৰে। গুৰুৰ পুৰাণ হৈছে বিষ্ণু পুৰাণৰ মূল গ্ৰন্থৰ অন্যতম। এই পুৰাণে জীৱনৰ ৰহস্য আৰু মানৱৰ কৰ্মৰ ফলৰ বিষয়ে আমাক বৰ্ণনা দিছে। এই পুৰাণেও ভগৱান শ্ৰীকৃষ্ণক সাক্ষাৎ বিষ্ণুৰ অৱতাৰ বুলিয়েই কৈছে। আমাৰ ভাগ্যত যিবোৰ ঘটনা লিখা আছে, সেয়া আমি সত্য আৰু ধৰ্মৰ পথেৰে চলি ভগৱানক প্ৰসন্ন কৰি কিন্তু সেই ঘটনাৰ পৰা আমি বাচি থাকিব পাৰোঁ। আৰু আমাৰ ভাগ্যত যিবোৰ আহিবলগীয়া আছে, এইবোৰো কিন্তু আমি খণ্ডাই পেলাব পাৰোঁ। এইখিনিতে আপোনাক এটা কাহিনী কওঁ। ভগৱান শ্ৰীকৃষ্ণৰ এজন পৰম ভক্ত আছিল। প্ৰতিদিনেই তেওঁ ভগৱানক পূজা প্ৰাৰ্থনা নকৰাকৈ এটুপি পানীও গ্ৰহণ নকৰে আৰু ঘৰৰ পৰা বাহিৰ নহয়। ভগৱানক পূজা প্ৰাৰ্থনা নকৰাকৈ ভগৱানৰ ইমান পৰম ভক্ত হোৱাৰ পিছতো এদিন তেওঁ পথ দুৰ্ঘটনাত এখন ভৰি হেৰুৱাই পেলালে। তাৰ পিছত ভগৱানৰ সন্মুখলৈ আহি মানুহজনে কান্দি কান্দি ভগৱানক আক্ষেপ কৰিলে, হে ভগৱান, প্ৰতি পুৱা গধূলি মই তোমাতেই নিজক সমৰ্পণ কৰোঁ। তোমাক ইমান পূজা প্ৰাৰ্থনা কৰাৰ পিছতো তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? কিয় তুমি মোৰ এখন ভৰি কাঢ়ি নিলা? মোৰ এই দশা কিয় কৰিলা প্ৰভু? কেতিয়াও আজিৰ পৰা মই আৰু তোমাক পূজা প্ৰাৰ্থনা নকৰোঁ। ভগৱানৰ ওচৰত তেনেদৰে ক্ষীয় ভস্মা প্ৰদৰ্শন কৰি ভগৱানক কেতিয়াও পূজা প্ৰাৰ্থনা নকৰোঁ বুলি ভগৱানৰ ফালে পিঠি দিয়াৰ পিছতে এজন সাধুক দেখা পালে সেই লোকজনে। সাধুজনে ক'লে, তুমি এনেকৈ কিয় কান্দিছা? ভগৱানৰ ভক্তজনে তেতিয়া ক'লে, হে সাধু মহাৰাজ, মই সঁচাকৈয়ে ভগৱানক প্ৰতিদিনেই পূজা প্ৰাৰ্থনা নকৰাকৈ এটুপি পানীও গ্ৰহণ নকৰোঁ। কিন্তু চাওক, আজি দুৰ্ঘটনাত মই এখন মোৰ ভৰি হেৰুৱাই পেলালোঁ। ভগৱানক ইমান পূজা প্ৰাৰ্থনা কৰাৰ পিছতো মোৰ কিয় এই দশা হ'ল? মই ভগৱান আছে বুলি ভাবিছিলোঁ, কিন্তু ভগৱান নাই। সাধু মহাৰাজে সেই ভক্তজনৰ কথাত মিচিকিয়াকৈ হাঁহিলে আৰু মিচিকিয়াই হাঁহি ক'লে, তুমি ভুল ভাবিছা। আচলতে তোমাৰ ভাগ্যত মৃত্যু লিখা আছিল। তোমাৰ ভাগ্যত অকাল মৃত্যু লিখা আছিল। ভগৱানক নিয়মিতভাৱে পূজা প্ৰাৰ্থনা কৰাৰ বাবে তোমাৰ সেই অকাল মৃত্যু এটা সৰু দুৰ্ঘটনালৈ ৰূপান্তৰিত হ'ল। এয়াই হৈছে ভগৱানৰ মহিমা। তুমি যদি ভগৱানক নিয়মিত পূজা প্ৰাৰ্থনা নকৰিলা হৈ, তোমাৰ পূজা প্ৰাৰ্থনাত যদি ভগৱান প্ৰসন্ন নহলহেঁতেন, তেন্তে তুমি আজি এই পৃথিৱীত এনেদৰে থাকিব নোৱাৰিলাহেঁতেন। ভগৱানক নিয়মিত পূজা প্ৰাৰ্থনা কৰাৰ কাৰণে তোমাক ভগৱানে মৃত্যুৰ দুৱাৰমুখতো থাপ মাৰি ধৰিলে। ইয়াৰ পৰা আপুনি এটাই শিক্ষা লওক, মানৱ জীৱনত জন্মৰ পূৰ্বেই ভাগ্য নিৰ্ধাৰণ হয়, অৰ্থাৎ সেই মানুহজনৰো ভাগ্যত মৃত্যুৱেই লিখা আছিল।
কিন্তু নিয়মিত ভগৱানক পূজা প্ৰাৰ্থনা কৰি সেই ভাগ্য মানুহজনে সলাই দিব পাৰিলে। পূৰ্বেই যিখিনি কথা কৈছ সেই কথাখিনি এনেকুৱাই। সেইবাবে গুৰুৰ পুৰাণত ভগৱানে মনুষ্যক সুন্দৰ ৰূপত জীয়াই থাকিবৰ কাৰণে ৩টা বিশেষ উপদেশ লিখি দিছে। সেই ৩টা উপদেশ গ্ৰহণ কৰি আমি আমাৰ ভাগ্য সলাই পেলাব পাৰোঁ। এই পৰামৰ্শ ৩টা আপুনি শুনি লওক। নম্বৰ ১, নিজৰ ধৰ্ম পালন কৰা। মনুষ্যৰ জন্ম বিশেষ উদ্দেশ্যত হয়। আপুনি যে এই পৃথিৱীলৈ আহিছে কিবা এক উদ্দেশ্য লৈহে আহিছে। পূৰ্বজন্মত যদি কোনোবা এজন মানুহে পাপ কৰ্ম কৰিছিল তাৰ পৰিণাম তেওঁ এই জনমত ভোগ কৰিবই লাগিব। কাৰণ মানুহজন পৃথিৱীলৈ অহাৰ পূৰ্বেই তেওঁৰ জনম মৰণৰ ভাগ্য নিৰ্ধাৰণ হৈ আছে। সেইবাবেই গুৰুৰ পুৰাণতো ভগৱান শ্ৰীকৃষ্ণই কৈছে মনুষ্যই সদায় ধৰ্ম সত্য পালন কৰিব লাগে। এনেকুৱা কৰিলে আমি পূৰ্বজন্মৰ পাপৰ পৰা বাচি যাব পাৰোঁ। ঈশ্বৰ ভক্তিৰ দ্বাৰা আমি আমাৰ জীৱন সলাব পাৰোঁ। ঈশ্বৰক প্ৰসন্ন কৰিয়েই আমি শিশুৰলৈকে যাব পাৰোঁ। আমি যে এই জীৱন লাভ কৰিছোঁ এই জীৱন হৈছে এক অমূল্য উপহাৰ। আপুনি এই জীৱন এনে যাবলৈ নিদিব। সত্য ধৰ্ম পালন কৰি ভাল কৰ্মৰ দ্বাৰা আমি আহিবলগীয়া জনমৰ সকলো বেয়া নোহোৱা কৰিব পাৰোঁ। এই জনমত যদি আপুনি বেয়া কৰ্ম কৰে বা পাপ কৰে তেন্তে ফল আপুনি অহা জনমত হ'লেও ভোগ কৰিবই লাগিব। অহা জনমত যাতে আপুনি সুন্দৰ ৰূপে জীয়াই থাকিব পাৰে, যাতে কোনো ধৰণৰ কষ্ট আপুনি সহ্য কৰিবলগীয়া নহয়, তাৰ কাৰণে এই জনমত আপুনি ধৰ্ম আৰু সত্যৰ পথেৰে আগবাঢ়ক। কেৱল ভাল কাম কৰক। এই দুনিয়াখনৰ কাৰণে আপুনি প্ৰেৰণাৰ প্ৰতীক হ'বলৈ চেষ্টা কৰক। নম্বৰ ২, পিতৃ-মাতৃৰ সেৱা শুশ্ৰূষা। পিতৃ-মাতৃক সেৱা শুশ্ৰূষা কৰা আৰু পিতৃ-মাতৃক সন্মান কৰা আৰু আদৰ মৰম কৰা। গুৰুৰক ভগৱান শ্ৰীকৃষ্ণই কৈছে মনুষ্যই সদায় মাক-দেউতাকক সেৱা কৰিব লাগে। কাৰণ মাতৃ-পিতৃৰ চৰণতেই ৩ লোকৰ স্বৰ্গ আছে। যিজন মানুহে মাক-দেউতাকক অমান্য কৰে, অৱহেলা কৰে তেওঁলোকে কেৱল নৰকত ভয়ানক যন্ত্ৰণাই সহ্য কৰিব লাগে তেনেকুৱাই নহয়। নৰকৰ যন্ত্ৰণাৰ উপৰিও আহিবলগীয়া সময়ত ভয়ানক কষ্ট তেওঁলোকে ভোগ কৰিবলগীয়া হ'ব। আৰু সেই মনুষ্যই পাপ কৰ্মৰ পৰিণাম জন্ম-জন্মান্তৰলৈ ভোগ কৰিব লাগিব। নম্বৰ ৩, অহংকাৰ। গুৰুৰ পুৰাণত ভগৱান শ্ৰীকৃষ্ণই কৈছে মনুষ্যৰ সকলোতকৈ ডাঙৰ শত্ৰুৱে হৈছে মানুহজনৰ অহংকাৰ। মনুষ্যক কৰ্মৰ পৰা অহংকাৰে দূৰ কৰি দিয়ে। যি মনুষ্যৰ মনত অহংকাৰেই বাস কৰে তেতিয়াই সেইজন মানুহে সেই পথেৰে যায় যিটো পথত সংকট, বিপদৰ বাহিৰে তেওঁ বেলেগ একোৱেই নাপায়। তেনেকুৱা ব্যক্তিয়ে যে কেৱল নৰকত ভয়ানক যন্ত্ৰণাই ভোগ কৰিব লাগে তেনেকুৱা নহয়। তাৰ উপৰিও সেই মানুহজনে আহিবলগীয়া ভাগ্যক নৰকৰ ফালে লৈ যায়। সেইবাবে মনুষ্যই সদায় সত্য, ধৰ্ম আৰু মনত প্ৰেম ভাৱ ৰাখিব লাগে। বৰ্তমান জীৱনৰ লগতে আহিবলগীয়া জীৱনটো তেতিয়া মধুৰ হৈ পৰিব। গুৰুৰ পুৰাণে আমাক শিকাইছে এই জীৱন আমাৰ কৰ্মৰ ফল। এই গ্ৰন্থই আমাক এই কথাখিনি বুজাবলৈ প্ৰেৰণা দিছে। আত্মাৰ মুক্তি আৰু আহিবলগীয়া জীৱনত উচ্চজনীত পাবৰ কাৰণে নিজৰ কৰ্মৰ ওপৰত ধ্যান ৰাখিব লাগিব। মনুষ্যই নিজৰ জীৱনটো কোন দিশে লৈ যাব লাগে তাৰেই সুপৰামৰ্শ আগবঢ়াইছে এই গুৰুৰ পুৰাণে। প্ৰিয় দৰ্শক, যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।